ইয়াতে এখন মংগল ধৰক তাৰ কামনা আৰু আমি ইয়াতে বহুত অতিথি আহিছে বৰ্তমান বহুত ভাল লাগিছে এইফালে প্ৰসাদৰ কাম কৰি আছে সকলোৱে এইফালে চাকি বন্তি জ্বলাই আছে চবকে দেখাই দিম এয়া আমি দেখুৱাই আছোঁ এয়া তেওঁলোকে প্ৰসাদৰ কাম কৰি আছে এয়া তিয়ঁহ কাটি আছে আদা কাটি আছে তাৰপিছত এয়া বুঢ়া প্ৰসাদ তাৰপিছত এইফালে এয়া বুটৰ কাম কৰি আছে এয়া ফল ফলহাৰ আছে সকলোৱে মিলিজুলি কামবোৰ কৰি আছে মানুহক বিৰি বাট পোৱা অৱস্থা বহুতো মানুহ হৈ গৈছে ইতিমধ্যে আৰু আমাৰ আয়তীসকলৰ প্ৰতি বৰ্তমান মানে শোভাযাত্ৰা কৰিছিলে গতিকে তেওঁলোকো আহি বৰ্তমান উপস্থিত হৈছে আৰু ইয়াতে সমগ্ৰ ৰাইজ বহি আছে আপোনালোকে বৰ্তমান আমাৰ শোভাযাত্ৰা আহি পাইছেহি আমি তেওঁলোককো আদৰিবলৈ যাব লাগে তাৰ আগতে কৈ থোৱা আছে দিনটোৰ কাৰ্যসূচী এতিয়াতো বৰ্তমান শোভাযাত্ৰাৰ পৰা আহিলে তেওঁলোকে এতিয়া ইয়াতে চিৰাই সদায় প্ৰসাদ খাব তাৰপিছত মন্দিৰৰ পূজা চলি আছে তাৰপিছত ইয়াতে নাম হ'ব নামৰ পিছত প্ৰসাদ খোৱা হ'ব প্ৰসাদৰ পিছত আমাৰ আজি এই আজিৰ দিনটোৰ কাৰ্যসূচী প্ৰথম অনুষ্ঠান আছে আপোনালোকৰ মানে পালনাম আহিব আৰু সেই পালনামৰ কাৰণে আহিব চৰাইবাহীৰ পৰা এটা যুৱতীৰ দল গতিকে আহকচোন এওঁলোকৰ মুখেৰে শুনো তেওঁলোক কি হয় আচ্ছা মামা শুনিবলৈ পাইছোঁ ইয়াতে পালনাম হ'ব আচ্ছা দৰঙীয়ালা ঠিক আছে আজি ইয়াতে দুপৰীয়া ইতিবাদ হোৱাৰ পিছত প্ৰসাদ বিতৰণ হ'ব প্ৰসাদ বিতৰণৰ পিছতে আমি নাম আৰম্ভ কৰিম আমাৰ ইতিমধ্যে নাম পাৰ্টি আহি পাইছেহি মৰিগাঁৱৰ পাৰে পুৰীয়াৰ পৰা আহিছে ছোৱালী নামতি দল তেওঁলোকে নাম পৰিৱেশন কৰিব আৰু ঠিক ৰাতি আমাৰ গোটেই ৰাতিটোৱে ভাৱেই চলিব কাইলৈ হ'ব কাইলৈ দিনত আকৌ তেনেকৈ মৰিগাঁৱৰ পৰা আকৌ এটা ল'ৰাৰ দল নামতি দল আহিব তেওঁলোকে নাম পৰিৱেশন কৰিব ৰাতিলৈকে ৰাতি আকৌ সন্ধিয়া ভাওনা ব্যৱস্থা কৰা হৈছে ভাওনা ব্যৱস্থা কৰে ভাওনা
সুধা আচ্ছা মামা শুনিবলৈ পাইছোঁ ময়ো ভালকৈ নাজানো শুনিবলৈ পাইছোঁ আমি মানে ইয়াত নাছিলে অন্য দোকান ক'ব নেকি ঠিক আছে মই যিখিনি জানো এই বিষয়ে তেওঁকো আগবাঢ়িছোঁ তেওঁকো লৈছে মই আৰম্ভ কৰিছোঁ বহুকতা শিৱ মন্দিৰৰ পূৰ্বৰ স্থিতি আছিলে আমাৰ ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ পথাৰৰ ফালে এই পথাৰৰ ফালে এটা ঢাপত এই ভাগ শিৱলিংগৰ অৱস্থিতি আছিলে কিন্তু কালত যেতিয়া সেইঠাইলৈ যোৱা বাটৰ অভাৱ হ'ল সেই বাটৰ অভাৱত তেতিয়া শিৱদেৱতাই আমাক সপোন দেখুৱালে যে মই ইয়াত থাকিব নোৱাৰোঁ মোৰ ইয়ালৈ অহা যোৱা বাটৰ কাৰণে বৰ অভাৱ তেতিয়া সেই শিৱলিংগ ভাগ ৰাইজৰ বিভিন্ন উৎসৱ উদ্দীপনাৰ মাজেৰে পুখুৰী চুখুৰী এডোখৰ ৰজাৰ পুখুৰী আছে ৰজাৰ পুখুৰীৰে স্থানান্তৰিত কৰা হয় আৰু ৰজাৰ পুখুৰী যেতিয়া নেকি ৰজাৰ পুখুৰীখনত যেতিয়া উপস্থিতি হ'ল তেতিয়াও মানুহৰ মাজত প্ৰবাদ এটা আহিল যে মন্দিৰভাগ এতিয়াও ৰাস্তাৰ কাণৰ পৰা বহুত আঁতৰত আছে গতিকে এই মন্দিৰভাগ সুস্থিৰভাৱে এঠাইত স্থাপন কৰাত উচিত হ'ব গতিকে তাৰপিছত এই মন্দিৰভাগত ৰাইজৰ সহযোগত বিভিন্নজনে গায়ন বায়নৰ ব্যৱস্থা কৰি দুৱাপান আগবঢ়াই সেই শিৱলিংগৰ ওচৰত দুৱাপান আগবঢ়াই ৰাইজে আদৰ আৱৰ্জনাৰে তেখেতক স্থানান্তৰিত কৰাৰ মানৱ কৰিলে আৰু মানৱ কৰি আমাৰ ৰাস্তাৰ কাষলৈ মন্দিৰভাগ স্থানান্তৰণ কৰিলে শিৱলিংগ আৰু ৰাস্তাৰ কাণত যেতিয়া শিৱলিংগভাগ স্থাপন কৰিলে আজি প্ৰায় আমাৰ মোৰ জন্মই হৈছে এতিয়া প্ৰায় ৭২-৭৩ বছৰ গতিকে আমি ক'ব নোৱাৰোঁ তাৰো বহুদিন আগতে ইয়ালৈ স্থানান্তৰিত কৰা হ'ল কিন্তু তাৰপিছত দুৰ্ভাগ্যবশতঃ আমাৰ এই মন্দিৰভাগৰ কাষেদি যেতিয়া নেকি 4 লেন ৰাস্তা যাবলগীয়া হ'ল তেতিয়া মন্দিৰভাগ আমি যোৱা ৩ ফেব্ৰুৱাৰী আমি তাৰপৰা স্থানান্তৰ কৰি আমাৰ এই স্থানলৈ স্থানান্তৰিত কৰা গতিকে মন্দিৰভাগৰ এই প্ৰতিষ্ঠাটো পুনৰ প্ৰতিষ্ঠা কৰিছে ৩ ফেব্ৰুৱাৰী ২০১৯ আমি ইয়ালৈ স্থানান্তৰিত কৰি আহিছোঁ গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সমাপ্ত পাইছোঁ মন্দিৰৰ এই মাটিখিনি পূৰ্বৰ এই মাটিভাগ আছিলে আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি তৰুণ বৰাদেৱৰ মাটি আছিলে কিন্তু তৰুণ বৰাদেৱৰ মাটিৰ পিছত এই মন্দিৰৰ মাটি ৰাইজলৈ স্থানান্তৰিত কৰা হ'ল আৰু ৰাইজৰ মাটি হ'ল এতিয়া এই মন্দিৰৰ মাটি পবিত্ৰাৰ্থ ৰাইজৰ মাটি এই ৰাইজৰ মাটিতে এই ভগৱান শিৱ মন্দিৰ ধন্যবাদ গম পালোঁ যে এই মাটিখিনি তেখেতে এতিয়া বৰ্তমান নাই ব্যৱস্থাত নাই তেখেতলৈ আমাৰ মানে ওচৰত যদি যাচিলোঁ ধন্যবাদ তেওঁলোকৰ সমগ্ৰ পৰিয়াললৈ আমাৰ ফালৰ পৰা কৃতজ্ঞতা থাকিলে যিহেতু ইমান এটা পবিত্ৰ স্থানত তেওঁলোকে তেওঁলোকৰ মাটিখিনি দান কৰিলে আচ্ছা ঠিক আছে আমি এতিয়া বৰ্তমান চাওঁ শিৱ মন্দিৰৰ ভিতৰত কি হৈছে শিৱ মন্দিৰৰ ভিতৰত বৰ্তমান সকলোৱে চাকি জ্বলাইছে সম্পূৰ্ণ জেগাখিনি পৰিপূৰ্ণ কিমান ভাল লাগিছে এয়া আমাৰ বৰ্তমান প্ৰতিষ্ঠিত শিৱ মন্দিৰ মই আছোঁ বৰ্তমান শিৱ মন্দিৰৰ ভিতৰত আৰু শিৱ মন্দিৰত আছে এজন পূজাৰী আহক এই পূজাৰীজন নতুন আমি তেওঁৰ ওচৰলৈ যাওঁ আচ্ছা তেওঁ হৈছে আমাৰ বহুকতাৰ শ্ৰীযুত বৰা এই পূজাৰী আজি গোটেই দিনটো তেওঁ শিৱৰ যিবিলাক ভক্ত ইয়াত যিমানখিনি মানুহ ইয়ালৈ আহিব সকলোখিনি মানুহকে আজি তেওঁ বোলে নিৰ্মালি দিব আশীৰ্বাদ দিব কেনেকৈনো আশীৰ্বাদ দিয়ে কেনেকৈনো নিৰ্মালি দিয়ে আমি তাকে চাওঁ বৰ্তমান মই সেয়া কৰি দেখাই আছোঁ আপোনালোক সকলোৱে চাই দেখিব আচ্ছা মামা আজি কথা শিৱ মানে আজি সমগ্ৰ ভাৰততে বিশ্বতে শিৱৰাত্ৰি আমাৰ বহুকতাত এইখন হৈছে প্ৰতিষ্ঠিত এখন শিৱ মন্দিৰ গতিকে ইয়াত শিৱৰাত্ৰি লাগিছে আপোনাৰ কেনেকুৱা লাগিছে আপুনি যিহেতু আজি মানে পূজাৰী ৰূপত বহি আছে আপুনি সমগ্ৰ ভক্তক আজি আশীৰ্বাদ দিব নিৰ্মালি ধন্যবাদ মই এই সম্পৰ্কে ক'বলৈ হ'লে এই মুহূৰ্তত আজি শিৱৰাত্ৰিৰ আজি
এই পূজা পাতলৰ ক্ষেত্ৰত আজি আমি আগভাগ লৈছোঁ। গতিকে সকলো দৰ্শককে আমি মনৰ কামনাখিনি সিদ্ধি কৰাইছোঁ আৰু লগতে যি মনৰ ভাল লৈ পেলাই তেখেতসকল আহিছে মই আশীৰ্বাদ দিছোঁ আৰু সকলোৰে মনৰ কামনা সিদ্ধি হ'ব, মনৰ কল্পনা সিদ্ধি হ'ব আৰু আগলৈকে এনেকৈ ভকত সিঙৰ সেৱা ল'বলৈ তেখেতক সকলো ঈশ্বৰে কৃপা কৰি ৰাখিব আৰু তেখেতৰ প্ৰতি সদায় যাতে মনত বেয়া ভাৱ নানি আমাৰে গৰাকী বুলি পেলাই সন্মান জনাব, মই এই মোৰ ক'বলগীয়া কামনা আছে। ধন্যবাদ। মামাই আজি সমগ্ৰ ভক্তকে আশীৰ্বাদ দিব, কিন্তু তেওঁক আশীৰ্বাদ দিবলৈ ভুল আহিব, তেওঁক আশীৰ্বাদ দিবলৈ আহিব আমাৰ কি মামা। ধন্যবাদ। মই এতিয়া আজি গুৱাহাটী উপলক্ষে সমূহ ভক্তৰ আশীৰ্বাদ সিহঁত লৈ মই শৰাইঘাট সজাবলৈ আগবাঢ়িছোঁ। তাত অনেকখিনি দোষানুভৱৰ সৰ্বখিনি মন্থন কৰি প্ৰভু ভোলানাথে সুপ্ৰসন্ন হৈ সেই শৰাইঘাটসমূহ বুলি গ্ৰহণ কৰি ভক্তসৱৰ চৰণ কিবা কৰিব লাগে, এইখিনি মোৰ প্ৰাৰ্থনা। Yeah.